শনিবাৰে নলবাৰী জিলাৰ বেলশৰত CSR ফাণ্ডৰ জৰিয়তে দিয়া আৰ্থিক অনুদানেৰে বিল্বেশ্বৰ দেৱালৰ নাগাক্ষ নামাকৰণেৰে সাজি উলিওৱা পুথিভঁৰালটোৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাই। ভাষণ প্ৰসংগত জিলা আয়ুক্তগৰাকীয়ে ধৰ্মপ্ৰাণ ৰাইজক পুথিভঁৰালৰ কিতাপসমূহ অধ্যয়ন কৰাৰ উপৰিও পুথিভঁৰালটো যাতে সযতনে সুৰক্ষিত কৰি ৰাখে তাৰ বাবেও আহ্বান জনোৱাৰ লগতে উক্ত দেৱালয়ৰ প্ৰতিটো অনুষ্ঠানত পূৰ্ণ সহযোগ প্ৰদান কৰিব বুলিও মত পোষণ কৰে। উদ্বোধনী অনুষ্ঠানত জিলা আয়ুক্তগৰাকীৰ লগতে পশ্চিম নলবাৰী ৰাজহ চক্ৰ বিষয়া মীনাক্ষী বৰ্মন, পশ্চিম নলবাৰী খণ্ড উন্নয়ন বিষয়া অসীম মজুমদাৰ আৰু বৰক্ষেত্ৰী খণ্ড উন্নয়ন বিষয়া প্ৰকাশ বৰ্মনো উপস্থিত থাকে। নাগাক্ষ পুথিভঁৰালৰ শুভ উদ্বোধনীৰ সম্বৰ্ধনা অনুষ্ঠানটোৰ আঁত ধৰে বিল্বেশ্বৰ দেৱালয়ৰ দলৈ ৰঞ্জিত মিশ্ৰই। অতুল ভূঞাৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ। আমি মানে পুথিভঁৰালৰ যিটো আইডিয়া, নলবাৰীখন যিহেতু প্ৰক্ৰিয়া নগৰী, মই বিভিন্ন অঞ্চলত যেতিয়াই যাওঁ ৰাইজে মানে অন্য দাবীৰ লগতে পুথিভঁৰালৰ কথাটো নিশ্চিতভাৱে কয়। আৰু আমাৰ আপোনালোকে জানে যে সময়ে সময়ে DDC মিটিং যিখন হয়, আমি DDC মিটিঙৰ পিছে পিছে আটাইবোৰ বিভাগৰ বিষয়াসকলৰ লগত ৰাজহুৱা মিটিং এখন ৰাখোঁ। এতিয়া অক্টোবৰ মাহত আমি বিল্বেশ্বৰ দেৱালয়ত ৰাখিছিলোঁ। তেতিয়া আমাৰ তিনিখন মানে অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা ৰাজহুৱা পুথিভঁৰালৰ কথা কৈছিলে আৰু সেই মৰ্মে আমাৰ বিল্বেশ্বৰ দেৱালয়ৰো এটা তেখেতসকলে কৈছিলে পুথিভঁৰালৰ কথা আৰু তেখেতসকলেও যথেষ্ট কষ্ট কৰি আজি আমাৰ পুথিভঁৰালটো মানে আৰম্ভণি কৰিছে। আৰু এনেধৰণে আমাৰ বিশেষটো কোনো ফাণ্ড মানে এই পাৰ্পাছত নাছিলে। আমি কিছু বেংকক CSR কাৰণে কৈছিলোঁ আৰু লগতে বেটি বচাও বেটি পঢ়াও, নশামুক্তি অভিযান তেনেধৰণৰ কিছু মানে অভিযানৰ আণ্ডাৰতো আমি সেই ৰিলেটেড টপিকছ লৈ প্ৰায় 7-8খন স্কুল বা অনুষ্ঠান প্ৰতিষ্ঠানত নলবাৰী জিলাত এই পুথিভঁৰালৰ প্ৰজেক্টটো আৰম্ভ হৈছে। আৰু মই নলবাৰীবাসী তথা অসমবাসী ৰাইজলৈ অনুৰোধ জনাম যে আপোনালোকৰ যদি এনেকুৱা পুথি আছে যিবিলাক কামত লাগে আমাৰ ছাত্ৰ ছাত্ৰীসকলক, সেইখিনি আপোনালোকে ডনেট কৰিব পাৰে, লগতে আলমাৰী ইত্যাদিও দিব পাৰে। যিহেতু ইয়াতে মানুহখিনিৰ পঢ়াৰ অভ্যাস আছে, মোৰ বিশ্বাস যে সেই পুথিবোৰ কামত আহিব আৰু আমাৰ জিলাখনৰ যিটো মানে এটা অধ্যয়ন কৰাৰ স্বভাৱ আছে, হেবিট আছে, সেইটো আৰু আগবাঢ়ি যাব। প্ৰতিবেদক লাইভ, পোহৰৰ দিশে এখোজ।